যেতিয়া 1000 মানুহ জইন কৰিছে ক'ৰবাত এজনৰ ইফাল সিফাল ক'ৰবাত হ'ব পাৰে গতিকে সাংবাদিকেও মানে আত্মহত্যা কৰিব লগা হয় কিহৰ কাৰণে কৰিব লগা হৈছে এতিয়া সেইটোৱে কথা ডাঙৰ প্ৰশ্ন এতিয়া সেইটোৰ এটা মানে হেৰি হ'ব লাগে আৰু তদন্ত হ'ব লাগে সাংবাদিকেও যেতিয়া আত্মহত্যা কৰিব লগা হয় নিজৰ অফিচত গতিকে এইটোৰ এটা তদন্ত কৰিব লগা হয় গতিকে বিভিন্ন কথা গতিকে চব কথাকে সমানে আপুনি জুখিব নোৱাৰে যেতিয়া এটা ইক'চিষ্টেমত থাকে ইক'চিষ্টেমত থাকিলে তেওঁলোকৰ বক্তব্যবিলাক তেনেকুৱাই হয় কিন্তু ইক'চিষ্টেমৰ পৰা বাহিৰলৈ আহিলে তেওঁলোকৰ পৰা মই এইটো বিজেপিত আহিলে তেওঁলোক ভাল বা বিজেপিত নাহিলে তেওঁলোক বেয়া এইটো ক'ব যোৱা নাই কিন্তু যেতিয়া আদৰ্শগত দৃষ্টিকোণক যেতিয়া দলিয়াই আহে এৰি আহে তেতিয়াহ'লে নিশ্চিতভাৱে আমি ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ বা দেশৰ হকে আমি হয়তো বহুতে কিছুমানে মানে নয়িংলি বা কিছুমানে আননয়িংলি জনাকৈ বা নজনাকৈ কিছুমান কথা কৈ থাকে কিছুমানৰ মেলাফাইড ইণ্টেনশ্যন থাকে কিছুমানৰ বনাফাইড ইণ্টেনশ্যন থাকে গতিকে এজন মানুহক সদায় এডাল স্কেলেৰে জুখিব নোৱাৰে আপুনি মানুহজনৰ কথা কাম বচন ইত্যাদি আৰু এনেকুৱা কোনো পাৰ্মানেণ্ট নহয় বিজেপিত ইয়াতো যদি বিজেপিত কোনোবাই যদি আমাৰ নীতি আদৰ্শৰ লগত পৰৱৰ্তী সময়ত যদি কোনোবাই আপোচ কৰা যেন দেখা পাওঁ নিশ্চিতভাৱে তেওঁৰ কাৰণেও সোমোৱাৰ যেনেকৈ দুৱাৰ খোলা থাকে ওলোৱাৰ দুৱাৰো খোলা থাকিব আপোনালোকে অন্যবিলাকৰ কথা সোধা নাই যে অন্য বহু ভাল ভাল মানুহে জইন কৰিছে নাই তেওঁ সেইখিনি কথাও সুধিব অন্য আমাৰ মাননীয় ৰমেন ডেকা ডাঙৰীয়াৰ উচ্চ শিক্ষিত জীয়ৰী তেখেতে বিজেপিত জইন কৰিছে সদৌ অসম ছাত্ৰ সন্থাক বহু বছৰ ধৰি প্ৰতিনিধিত্ব কৰা নেতৃত্ব দিয়া খনীন ৰাজবংশীৰ নিচিনা ব্যক্তিয়ে আৰু কালি যিসকল আছিলে আপোনালোকে দেখিছে একেবাৰে ল'ৰা ছোৱালীখিনিৰ মুখখিনি দেখিলে গম পায় যে এওঁলোকে কিবা মাতৃভূমিৰ কাৰণে বা ৰাজনৈতিক ক্ষেত্ৰখনত কিবা এটা ভাল কৰাৰ কাৰণে আগবাঢ়ি আহিছে খালৰ মাজত দুই এটা শিঙি থাকিলেও বিজেপি ইমান ডাঙৰ মহাসাগৰ যে ইয়াৰ কোনোবাই যদি পানী এবাল্টি খাব খোজেও সাগৰৰ পানী শেষ হৈ নাযায় গতিকে আমি এইটোক ছাপোৰ্ট নকৰোঁ যে এই কথাটো আপোনাৰ মন্তব্যটো যে কোনোবা একদম যদি চাৰ্জশ্বিটেড হৈছে কোনোবা যদি একেবাৰে কাৰোবাৰ বিৰুদ্ধে যদি ক্ৰিমিনেল তেনেকুৱা অফেন্স কৰি তেওঁক যদি একেবাৰে হুকুম জাৰি কৰিছে কাৰোবাৰ বিৰুদ্ধে তেনেকুৱা ব্যক্তিৰ বিজেপিত স্থান নাই কোনোবাই ভুলতেই হওক কোনোবাই এটা ইক'চিষ্টেমৰ লগত থকাৰ কাৰণেই হওক কোনোবাই আমাৰ বিৰুদ্ধে হয়তো ক'ৰবাত বক্তব্য ৰাখিছিলে নিশ্চিতভাৱে সেই বক্তব্য তেওঁ কোৱাৰ পিছতেই ডিলিটো কৰিছে কালি নহয় যিদিনা কৰিছিল তাৰ পিছতে সিদিনাই ডিলিট কৰিছে যিটো বক্তব্য দিছিল গতিকে এইখিনি কথাও আমি অৱগত হৈছোঁ ময়ো প্ৰথম জনা নাছিলোঁ আচল কথাটো মই আপোনালোকক আৰু ইয়াত মিছা কৈ লাভ নাই সঁচা কথাটো সঁচা কথাই ইমান কথা জনা নাছিলোঁ কিন্তু তাৰপিছত যেতিয়া গোটেই কথাখিনি মই একেবাৰে মানে বুজ ল'লোঁ তেতিয়া কথাখিনি গম পালোঁ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে কোনো আৰু কেছ এতিয়া নাই নিশ্চিতভাৱে হয় মই ক'লোঁ নহয় যেতিয়া 1000 মানুহ জইন কৰিছে ক'ৰবাত এজনৰ ইফাল সিফাল ক'ৰবাত হ'ব পাৰে গতিকে সাংবাদিকেও মানে আত্মহত্যা কৰিব লগা হয় কিহৰ কাৰণে কৰিব লগা হৈছে এতিয়া সেইটোৱে কথা ডাঙৰ প্ৰশ্ন এতিয়া সেইটোৰ এটা মানে হেৰি হ'ব লাগে আৰু তদন্ত হ'ব লাগে সাংবাদিকেও যেতিয়া আত্মহত্যা কৰিব লগা হয় নিজৰ অফিচত গতিকে এইটোৰ এটা তদন্ত কৰিব লগা হয় গতিকে বিভিন্ন কথা গতিকে চব কথাকে সমানে আপুনি জুখিব নোৱাৰে নিশ্চয় বিজেপি ভাৰতীয় জনতা পাৰ্টীয়ে এনেকুৱা যিসকলে অলপ বাৰে বাৰে এটা ভুল কৰে তেওঁলোকৰ স্থান কিন্তু বিজেপিত নাই এবাৰ ভুল কৰিছে শুধৰণিৰ ৰাস্তা যদি পথলৈ আহে ঘৰৰ ল'ৰা ছোৱালীও কেতিয়াবা ভুল কৰে দুই এটাই সৰু সুৰা কিন্তু সেইবুলি কাকো মই জাষ্টিফিকেশ্যন দিব বিচৰা নাই এইটো কথা স্পষ্ট কোনোবাই যদি বাৰে বাৰে এটা ভুল কৰি থাকে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীত তেনেকুৱা ব্যক্তিৰ স্থান নাই